নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ৩ নম্বৰ অধ্যায়টো আলোচনা কৰিম। ৩ নম্বৰ অধ্যায়টোৰ নাম হ'ল সাংশ্লেষিক আ আৰু প্লাষ্টিক। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে বিভিন্ন প্ৰকাৰৰ আহৰ বিষয়ে ইয়াৰ আগৰ শ্ৰেণীসমূহত পাই আহিছা নহয় জানো? ছাত্ৰ ছাত্ৰীসকল আমি এই আবোৰক কিছুমানক প্ৰাকৃতিক আ আৰু আন কিছুমানক সাংশ্লেষিক আ বুলি কওঁ। প্ৰাকৃতিক আবোৰ হ'ল যিবোৰ আ প্ৰকৃতিৰ পৰা অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰোঁ সেইবোৰক প্ৰাকৃতিক আ বুলি কোৱা হয়। যেনে কপাহ, ঊণ, পাত আদি হ'ল প্ৰাকৃতিক আহৰ উদাহৰণ। আনহাতে যিবোৰ আ মানুহে পৰীক্ষাগাৰত বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায়ত প্ৰস্তুত কৰে সেইবোৰক সাংশ্লেষিক আ বা মানৱ সৃষ্ট আ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল আজি আমি বিশেষকৈ সাংশ্লেষিক আহৰ বিষয়ে আলোচনা কৰিম। গতিকে আমাৰ এই সাংশ্লেষিক আবোৰনো কি হয় তাকে চাই লওঁ আহা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপত থকা এই ছবিটোলৈ মন কৰাচোন। এই ছবিটোত সৰু সৰু মণি লগ লাগি মণিৰ এডাল দীঘল শৃংখল গঠন হৈছে নহয় জানো? ঠিক একেদৰে খ নম্বৰ চিত্ৰ চোৱা। খ নম্বৰ চিত্ৰত কাগজৰ সৰু সৰু ক্লিপ লগ লাগি কাগজৰ ক্লিপৰ এডাল দীঘল শৃংখল গঠন হৈছে। ঠিক আছে, গতিকে এনেকৈয়ে আমাৰ সাংশ্লেষিক আবোৰো হৈছে একেলগে লগ লগোৱা সৰু সৰু গোটৰ শৃংখল। কি কৈছে? সৰু সৰু গোটৰ শৃংখল। ইয়াৰে প্ৰতিটো সৰু একক আচলতে একোটা ৰাসায়নিক পদাৰ্থ। কি বুলি কৈছে? ৰাসায়নিক পদাৰ্থ। এনেধৰণৰ বহুতো সৰু সৰু গোট লগ লাগি প্ৰস্তুত কৰা ডাঙৰ গোটটোক পলিমাৰ বা বহুযোগী বুলি কয়। আৰু এই পলিমাৰ শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। পলিমাৰ শব্দটোক আমি দুটা শব্দত ভাঙিব পাৰোঁ। এটা হ'ল পলি, পলি মানে হ'ল বহুত, আৰু মাৰ, মাৰ মানে হ'ল অংশ বা গোট। গতিকে পলিমাৰ এটা বহুতো একে গোট লগ লাগি গঠিত হৈছে। ঠিক আছে, এনেকৈ আমাৰ সাংশ্লেষিক আবোৰ হ'ল একোটা পলিমাৰ যিবিলাকত সৰু সৰু গোট আছে। ঠিক আছে, আৰু এই সৰু সৰু গোটবিলাক হ'ল আমাৰ ৰাসায়নিক পদাৰ্থ। ঠিক আছে, এতিয়া এই বহুযোগীসমূহ আমাৰ প্ৰকৃতিতো পোৱা যায় বুলি কৈছে। ঠিক আছে, প্ৰকৃতিত পোৱা এবিধ বহুযোগী হ'ল কপাহ, আৰু ইয়াক চেলুলজ বুলি কোৱা হয়। চেলুলজবিলাক হ'ল বহু সংখ্যক গ্লুক'জ গোটৰ দ্বাৰা গঠিত হোৱা একোটা বহুযোগী। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে আমাৰ প্ৰকৃতিত পোৱা এই কপাহবিলাক যিবিলাকক চেলুলজ বুলি কোৱা হয় এইবিলাক হ'ল আমাৰ প্ৰকৃতিত পোৱা কিছুমান বহুযোগী। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে সাংশ্লেষিক আ মানে কি সেইখিনি নিশ্চয় বুজি পালা। ছাত্ৰ ছাত্ৰীসকল এতিয়া চাওঁ আহা এই সাংশ্লেষিক আহৰ প্ৰকাৰবিলাকৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত আমি মূলতঃ 4 প্ৰকাৰৰ সাংশ্লেষিক আহৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হ'ল 1. ৰেয়ন, 2 নম্বৰত আলোচনা কৰিম নাইলনৰ বিষয়ে, 3 নম্বৰত আলোচনা কৰিম পলিয়েষ্টাৰৰ বিষয়ে, আৰু একেবাৰে শেষত এক্ৰাইলিকৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পোনপ্ৰথমে ৰেয়নৰ বিষয়ে চাই লওঁ আহা। ৰেয়নৰ আন এটা নাম হ'ল কৃত্ৰিম পাত। ছাত্ৰ ছাত্ৰীসকল ৰেয়নক মানুহে প্ৰস্তুত কৰে বাবে ইয়াক মানৱ সৃষ্ট আ বুলি কোৱা হয়। আৰু ৰেয়নৰ পাতপলুৰ পৰা পোৱা ৰেচম বা পাতৰ দৰে গুণ আছে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল ৰেয়নক কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয়। ঠিক আছে, আৰু ৰেয়নক বিচনা চাদৰ, কাৰ্পেট আদি সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰেয়নৰ এই 4টা পইণ্ট 1, 2, 3, 4 এই 4টা পইণ্ট তোমালোকৰ বহীত নোট কৰি ল'বা। আৰু ৰেয়নক ক'ৰ পৰা প্ৰস্তুত কৰা হয় আৰু ৰেয়নক ক'ত ব্যৱহাৰ কৰা হয় সেইখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত আহিলে আমাৰ 2 নম্বৰটো হ'ল নাইলন। ছাত্ৰ ছাত্ৰীসকল এই নাইলনবিলাকো ৰেয়নৰ দৰে মানুহৰ দ্বাৰাই প্ৰস্তুত কৰে। সেইবাবে নাইলনবিলাকো হ'ল মানৱ সৃষ্ট আ। ছাত্ৰ ছাত্ৰীসকল নাইলনসমূহ হ'ল
প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আ। এইটো তোমালোকে মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল এই নাইলনবিলাকক কেঁচা মাল অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী ব্যৱহাৰ নকৰাকৈ কয়লা, পানী, বায়ুৰ পৰা প্ৰস্তুত কৰা হৈছিল। ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল এই নাইলনবিলাকৰ আবোৰ মজবুত, নমনীয় আৰু পাতল, লগতে এইবোৰ উজ্জ্বল আৰু ধুবলৈ সহজ। কি বুলি কৈছে? নাইলনৰ আবোৰ মজবুত, নমনীয় আৰু পাতল, আৰু এইবিলাক উজ্জ্বল হয় আৰু ধুবলৈ সহজ হয়। সেইবাবে নাইলনক মোজা, পৰ্দা, ৰছী, টুথব্ৰাছ আদি সামগ্ৰীত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও চিত্ৰত দেখুওৱাৰ দৰে শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা এই পেৰাচুটবিলাক আৰু ৰছীবিলাক বনাবলৈও নাইলন ব্যৱহাৰ কৰা হয়। ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল নাইলনৰ বাবে আমি কেইটা পইণ্ট পালোঁ? 1, 2, 3, 4, 5। এই 5টা পইণ্ট তোমালোকে নাইলনৰ বাবে নোট কৰি ল'বা। বিশেষকৈ তোমালোকে নাইলন কিহৰ পৰা প্ৰস্তুত কৰা হয় আৰু এই নাইলনৰ ব্যৱহাৰখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে। ইয়াৰ পিছত চাওঁ আহা পলিয়েষ্টাৰৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল পলিয়েষ্টাৰ হ'ল আন এবিধ সাংশ্লেষিক আঁহ। ইয়াৰ পৰা বনোৱা সাজ পোছাক সহজে সুতুৰা নপৰে। ছাত্ৰ ছাত্ৰীসকল পলিয়েষ্টাৰ খটকটীয়া হৈ থাকে আৰু ধুবলৈও সহজ হয়। সেইবাবে পলিয়েষ্টাৰক বিভিন্ন ধৰণৰ পিন্ধনৰ সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা টেৰিলিন। টেৰিলিন হ'ল পলিয়েষ্টাৰৰ এটা জনপ্ৰিয় উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল এই টেৰিলিনক টানি মিহি আহলৈ পৰিণত কৰি যিকোনো পকোৱা সূতাৰ দৰে বব পাৰি। ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও পেট হ'ল পলিয়েষ্টাৰৰ আন এটা ৰূপ। ঠিক আছে। পেটৰ সম্পূৰ্ণ নাম হ'ল পলিইথিলিন টেৰিপথেলেট। পেটক বটল, বাচন বৰ্তন, ফিল্ম, তাঁৰ আৰু বহুতো সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে আমাৰ পলিয়েষ্টাৰৰ বিষয়ে। গতিকে তোমালোকে পলিয়েষ্টাৰৰ সুবিধা আৰু এই পলিয়েষ্টাৰৰ ব্যৱহাৰসমূহ মনত ৰাখিবলৈ যত্ন কৰিবা। ঠিক আছে। ইয়াৰ পিছত চাওঁ আহা এই পলিয়েষ্টাৰ আচলতে কি হয়। পলিয়েষ্টাৰবিলাক এষ্টাৰ নামৰ ৰাসায়নিক দ্ৰব্যৰ পুনৰাবৃত্ত গোটৰ দ্বাৰা গঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকল এই এষ্টাৰসমূহ হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ যাৰ বাবে আমি ফলসমূহৰ গোন্ধ পাওঁ। ছাত্ৰ ছাত্ৰীসকল পলিকট, পলিউল, টেৰিকট আদি নামেৰে কাপোৰ বিক্ৰী কৰা তোমালোকে নিশ্চয় শুনিছা। এই নামবোৰে বুজোৱাৰ দৰে এইবোৰ দুই ধৰণৰ আঁহ মিশ্ৰিত কৰি বনোৱা হয়। ইয়াতে চোৱা পলিকট হ'ল পলিয়েষ্টাৰ আৰু কটন অৰ্থাৎ কপাহৰ মিশ্ৰ, আৰু পলিউলটো হ'ল পলিয়েষ্টাৰ আৰু ঊণৰ মিশ্ৰ। গতিকে তোমালোকে পলিকট আৰু পলিউলৰ এই মিশ্ৰণৰ কথাটো মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত চাওঁ আহা এক্ৰাইলিকৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল এক্ৰাইলিকবিলাকো ৰেয়ন, নাইলন, পলিয়েষ্টাৰৰ দৰে কৃত্ৰিম আঁহ। ছাত্ৰ ছাত্ৰীসকল এক্ৰাইলিকক চুৱেটাৰ, কম্বল আদি সাজ পোছাক বনাবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে।